আসাম সরকারের এবছরের অসামরিক পুরস্কার ঘোষণা করলেন মুখ্যমন্ত্রী। এবছরও পুরস্কৃত হচ্ছেন 15 জন। নির্বাচিত পুরস্কার প্রাপকদের নাম ঘোষণা করলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আসামের সর্বোচ্চ অসামরিক সম্মান অসম বৈভব গতবার পেয়েছিলেন রতন টাটা। এবার সেই সম্মানের জন্য মনোনীত হয়েছেন সুপ্রিম কোর্টের প্রাক্তন এক প্রধান বিচারপতি। অসম সৌরভ পাচ্ছেন 4 জন এবং অসম গৌরব পাচ্ছেন রাজ্যের নানা প্রান্তের 10 জন। রাজ্য সরকারের অসামরিক সম্মানিতদের মধ্যে এবারও আসামের হিতৈষী বহিরাজ্যের একজন। চড়াইদেউকে বিশ্ব ঐতিহ্য ক্ষেত্রে স্থান পাইয়ে দিতে বিশেষ ভূমিকা ছিল উত্তরপ্রদেশের পুরস্কৃত ব্যক্তির। তাকে সরকার সম্মানিত করার সিদ্ধান্ত নিয়েছে। নানা ক্ষেত্রে রাজ্য এবং জনসাধারণের মঙ্গলের জন্য কাজ করা মোট 15 জনকে সম্মানিত করার সিদ্ধান্ত চূড়ান্ত করেছে আসাম সরকার। আগামী 10 জানুয়ারি আনুষ্ঠানিকভাবে পুরস্কৃতদের পুরস্কার প্রদান করা হবে। পুরস্কার বিতরণী অনুষ্ঠানে মুখ্য অতিথি হিসেবে উপস্থিত থাকবেন দেশের উপরাষ্ট্রপতি জগদীপ ধনখড়। আজ সংবাদ সম্মেলন করে পুরস্কৃতদের নাম ঘোষণা করলেন মুখ্যমন্ত্রী। এবার অসম বৈভব অর্থাৎ সর্বোচ্চ বেসামরিক সম্মান পাচ্ছেন রাজ্যে কৃতি সন্তান তথা সুপ্রিম কোর্টের প্রাক্তন প্রধান বিচারপতি রঞ্জন গগৈ। বাবরি মসজিদের চূড়ান্ত রায় প্রদানকারী সুপ্রিম কোর্টের প্রধান বিচারপতিকে সম্মানিত করার সিদ্ধান্ত আসাম সরকারের। আসাম বৈভব সম্মানে সম্মানিত করা হবে বর্তমান রাজ্যসভার সাংসদ রঞ্জন গগৈকে। বিচারপতি থেকে অবসরের পর বিজেপি সরকারই তাকে রাজ্যসভা থেকে নির্বাচিত করে পার্লামেন্টে পাঠিয়েছে। এবার সেই রঞ্জন গগৈর নামের সঙ্গে সংযোজিত হচ্ছে আসাম বৈভব সম্মান। 15 জন সম্মানিত ব্যক্তিত্বদের নাম ঘোষণা করেছেন মুখ্যমন্ত্রী। এবার অসম সৌরভ সম্মান সূচক পুরস্কার পাচ্ছেন উত্তরপ্রদেশের গাজিয়াবাদের বাসিন্দা ডক্টর কিষান চাঁদ নরিয়াল। আসামের চড়াইদেউকে বিশ্ব ঐতিহ্যে স্থান করাতে বিশেষ অবদান রয়েছে যোগী রাজ্যের কিষান চাঁদ নরিয়ানের। অসম সৌরভ পাচ্ছেন রাজ্যের আরো 3 জন। অসম সৌরভ পাবেন এলবিশ আলী হাজারিকা, হিমা দাস এবং নাথিরাম দেওরি। অসম গৌরব পাচ্ছেন মোট 10 জন। অসম গৌরব সম্মানে রাজ্য সরকার সম্মানিত করবে রঞ্জিত গগৈ, পার্বতী বড়ুয়া, দেবচিৎ সাংমা, দ্রোণ ভুইয়া, নীলম দত্ত, অনুপম ডেকা, সৌম্যদীপ দত্ত, বসন্ত ফুকন, মনেন্দ্র ডেকা এবং মীনাক্ষী চেতিয়া। আজ আসাম সরকারের এই বছরের সামরিক পুরস্কার প্রাপ্তদের নাম ঘোষণা করেছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। ৰাইজৰ আবেদনসমূহ পৰীক্ষা কৰাৰ লগতে বিভিন্ন বিভাগৰো অনুমোদন আদি তেখেতসকলে গ্ৰহণ কৰে আৰু কিছু নিজস্ব অভিজ্ঞতাৰ পৰাও এই কেবিনেট কমিটিখনে কিছু নাম আহৰণ কৰে। ৰাজ্যৰ মুখ্য সচিব সেই কেবিনেট কমিটিখনৰ সচিব হিচাপে কাম কৰে আৰু শেষত কেবিনেটত এই বিষয়ে বা যিসকলে এই অসামৰিক বঁটা লাভ কৰিব তেওঁলোকৰ নাম কেবিনেটে চূড়ান্ত কৰে। এই বছৰ 10 ফেব্ৰুৱাৰী তাৰিখে এই চিভিলিয়ান এৱাৰ্ড আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিম। অসমৰ ৰাজ্যপাল ডাঙৰীয়াই এই ষ্টেট চিভিলিয়ান এৱাৰ্ড প্ৰদান কৰিব আৰু ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী এইবাৰৰ ষ্টেট চিভিলিয়ান এৱাৰ্ড প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে যোগদান কৰিব। মই এটাকৈ এইবাৰৰ যিসকলে বঁটাৰ বাবে নিৰ্বাচিত হৈছে তেখেতসকলৰ নাম ঘোষণা কৰিব খুজিছোঁ। আমাৰ অসামৰিক বঁটা নিৰ্বাচনৰ যিখন কেবিনেট কমিটি আছিল, মই আগতে কৈছিলোঁ যে ইয়াৰ মুখ্য সচিব কেবিনেট কমিটিখনৰ ছেক্ৰেটাৰী হয় বা মেম্বাৰ ছেক্ৰেটাৰী হয়। এইবাৰ ৰণোজ পেগু, অজন্তা নেওগ, ৰঞ্জিত দাস আৰু কেশৱ মহন্ত এই কেবিনেট কমিটিখনৰ সদস্যৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। এইবাৰৰ অসমত আমি অসম বৈভৱ যিটো আমি বঁটা দিওঁ সেইটোক আমি হাইয়েষ্ট ষ্টেট চিভিলিয়ান এৱাৰ্ড বুলি কওঁ। প্ৰথমবাৰ আমি ৰতন টাটা ডাঙৰীয়াক আগবঢ়াইছিলোঁ,
যোৱা বছৰ আমি ডক্টৰ তপন শইকীয়াক আমি আগবঢ়াইছিলোঁ আৰু এইবাৰ অসম বৈভৱ বঁটাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অসম চৰকাৰে নিৰ্বাচিত কৰিছে। অসম বৈভৱ বঁটাৰে এইবাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সন্মানিত কৰা হ'ব। ইয়াৰ পিছত অসম শৈভৱ বঁটাৰ বাবে অসম সৌৰভ বঁটাৰ বাবে আমি নিৰ্বাচিত কৰিছোঁ ডক্টৰ কিষাণ চান্দ নৰিয়াল। ডক্টৰ কিষাণ চান্দ নৰিয়ালে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে যিখন ডছিয়াৰ আছিলে সেই ডছিয়াৰখন প্ৰিপেয়াৰ কৰাত ৰাজ্য চৰকাৰক সহায় কৰিছিল আৰু আজিও চৰাইদেউ মৈদামৰ সুৰক্ষা ইউনেস্কোৰ বিভিন্ন পৰামৰ্শসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ডক্টৰ নৰিয়ালে এক বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। তেখেত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা। দ্বিতীয়টো অসম সৌৰভ বঁটাৰ বাবে আমি এলভিছ আলী হাজৰিকাক আমি আমাৰ চৰকাৰে নিৰ্বাচিত কৰিছে। এলভিছ আলী হাজৰিকাৰ বিষয়ে আমি জানো, ইংলিছ চেনেলক সাঁতুৰি পাৰ হোৱাৰ উপৰিও কম বয়সৰ পৰা তেখেতে কেইবাটাও সাঁতোৰৰ ক্ষেত্ৰত গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এই বছৰৰ আন এটা অসম সৌৰভ বঁটাৰ বাবে আমি হিমা দাসক নিৰ্বাচিত কৰিছোঁ। ঠিক সেইদৰে চতুৰ্থটো অসম সৌৰভ বঁটাৰ বাবে তিৱা সাহিত্য সংস্কৃতিৰ এগৰাকী গৱেষক শ্ৰী নাদিৰাম দেউৰীক নিৰ্বাচিত কৰা হৈছে। এই চাৰিজন ব্যক্তিলৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে। অসম গৌৰৱ বঁটা পাবৰ বাবে সক্ষম হোৱা ব্যক্তিকেইজনৰ নাম হ'ল আমাৰ অসমৰ বিহু নৃত্যৰ ক্ষেত্ৰত এক অগ্ৰগণী ভূমিকা গ্ৰহণ কৰা ৰঞ্জিত গগৈক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে। গিনিজ ৱৰ্ল্ড বুক ৰেকৰ্ডত বিহুৱে স্থান লাভ কৰোঁতে তেখেতৰ ভূমিকা অত্যন্ত উন্নত মানৰ আছিল। বিশিষ্ট হস্তি বিশেষজ্ঞ শ্ৰীমতী পাৰ্বতী বৰুৱালৈকেও এই বছৰৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। তেখেতৰ যি প্ৰাপ্তি সেই প্ৰাপ্তিয়ে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ পৰাও স্বীকৃতি লাভ কৰিছে। BBCয়ে তেখেতৰ ওপৰত ডকুমেণ্টাৰী বনাইছে আৰু যোৱা 30 বছৰ হস্তি মানৱৰ সংঘাত দূৰকৰণৰ ক্ষেত্ৰত পাৰ্বতী বৰুৱাই এক সুন্দৰ বৰঙণি আগবঢ়াইছে। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি অসমৰ বিশিষ্ট ছাউণ্ড ইঞ্জিনিয়াৰ মুম্বাই ফিল্ম জগতৰ এটা চিনাকি নাম দেৱজিৎ চাংমাইক আমি নিৰ্বাচিত কৰিছোঁ। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি চিপাঝাৰৰ সুকমণি ওজাপালিৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা আগবঢ়োৱা শ্ৰী দ্ৰোণ ভূঞালৈকে আগবঢ়াইছোঁ। দ্ৰোণ ভূঞা সুকনামী ওজাপালিৰ এক বিশিষ্ট নাম। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি শ্ৰী নীলম দত্তক নিৰ্বাচিত কৰিছোঁ। নীলম দত্ত তেখেত এক প্ৰকাৰ ক'ব গ'লে অত্যন্ত উচ্চ শিক্ষিত এজন যুৱক, কিন্তু তেখেতে অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত নিজৰ কাম কৰি আহিছে। পাভৈ গ্ৰীণছ নামৰ যিটো এটা অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ লগত তেওঁ জড়িত আৰু বিশেষকৈ এগ্ৰিকালচাৰেল এক্টিভিটিৰ ক্ষেত্ৰত তেখেতে বহুখিনি মডাৰ্ণ মেথডলজি আনিব পাৰিছে। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি সকলোৱে ৰিপ'জৰ নাম শুনিছে। ৰিপ'জ বেকাৰীৰ স্বত্বাধিকাৰী আৰু বিশিষ্ট উদ্যোগী অসমীয়া উদ্যোগী
অনুপম ডেকাক আমি নিৰ্বাচিত কৰিছোঁ। আন এটা অসম গৌৰৱ বঁটাৰ বাবে বিশিষ্ট প্ৰকৃতিবিদ নেচাৰৰ ক্ষেত্ৰত কাম কৰা সৌম্যদীপ দত্তক আমি নিৰ্বাচিত কৰিছোঁ। এইবাৰ সৌম্যদীপ দত্তই অসম গৌৰৱ বঁটা লাভ কৰিব। মাছৰুমৰ ক্ষেত্ৰত অসমত যিটো আমাৰ নিজৰ ভেৰাইটি সৃষ্টি কৰাৰ ক্ষেত্ৰত বসন্ত চিৰিং ফুকনৰ এক অনবদ্য ভূমিকা আছে। এই বছৰ আন এটা অসম গৌৰৱ বঁটাৰ বাবে মাছৰুম স্পান প্ৰডাকশ্যনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বসন্ত চিৰিং ফুকনক নিৰ্বাচিত কৰা হৈছে। বৰপেটাৰ ক্ৰাফ্ট আৰু বেম্বু বিশেষকৈ এই কলাৰ লগত মনেন্দ্ৰ ডেকা এটা খুব প্ৰখ্যাত নাম। তেখেতে বাঁহৰ উপযুক্ত ব্যৱহাৰেৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে এইবাৰ আন এটা অসম বঁটাৰে বৰপেটাৰ শ্ৰী মনেন্দ্ৰ ডেকাক সন্মানিত কৰা হৈছে। শিৱসাগৰৰ শ্ৰীমতী মীনাক্ষী চেতিয়া এগৰাকী আশা কৰ্মী, যিগৰাকী আশা কৰ্মীয়ে 2008 চনৰ পৰাই অনবদ্য বৰঙণি আগবঢ়াই আহিছে। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।